জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 10-ৰ আছামিজ অসমীয়াৰ লেচনৰ 7টো চাম, যাৰ নামটো আছে ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি মানে ইণ্ডিয়ান কালচাৰ, আৰু লিখিছে কোনেনো? হেম বৰুৱা। অ'কে, ৰাইটাৰ কোনে হয়? হেম বৰুৱা। ইয়াতে গোটেই আমাৰ কালচাৰৰ ওপৰত দিয়া আছে, আমাৰ ভাৰতৰ, অসমৰ, ঠিক আছে। গোটেইখিনি যেতিয়া পঢ়িবলৈ যাব, গোটেই কালচাৰৰ বিষয়ে ইয়াতে দিয়া আছে, ঠিক আছে। লেচনটো বহুত দীঘলা হয়, গতিকে মই জাষ্ট এনেই দেখুৱাই দিছোঁ। তাৰপিছত আমাৰ সেইবোৰৰ বিষয়ে পৰিচয়টো আছে, তেওঁ কি মানে লিখিছে সেইবিলাকো দিয়া আছে আৰু তাৰে তলত থাকিব আপোনাৰ শব্দাৰ্থ, ঠিক আছে। শব্দাৰ্থবিলাক চাব, ইয়াতে দিয়া আছে। অদৃষ্ট মানে ভাগ্য অদুগামী মানে তললৈ গতি কৰা, অবিচ্ছিন্ন মানে কি? বিৰামহীন বা ছিঙি নোযোৱা, সেনেকে বহুত কেইটামান আছে। এটা গোটেই পেজে দিয়া আছে আপোনাৰ শব্দাৰ্থৰ হিচাপত। গতিকে গোটেইখিনি চাব আপোনালোকে। এইখিনি ৱৰ্ড মিনিংছ আছে, তাৰে তলত আপোনাৰ আহি যাব ইয়াতে কুৱেশ্যন আনচাৰ, তাৰমানে প্ৰশ্নাৱলী এইটো লেচনৰ, ঠিক আছে। আজিৰ ক্লাছত আমি ইয়াৰে কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। Now let's start the class. প্ৰথমতে আছে আপোনাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? চ' ভাৰতীয় সংস্কৃতিৰ প্ৰাণৰ বিষয়ে সুধিছে। চ' ক্ৰমবৰ্ধমান শক্তি হ'ল কিনো ভাৰতীয় সংস্কৃতিৰ প্ৰাণ, ঠিক আছে। নেক্সট আছে আপোনাৰ ফ্ৰম ভলগা টু গংগা, এইটো কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা মানে ফ্ৰম ভলগাটো আছে যে, টু গংগা মানে গংগা নদী। চ' তাইটো বস্তু লিখিছে কোনে? চ' চেম আপোনাৰ আনচাৰটো হ'ব ফ্ৰম ভলগা টু এইটো বেলেগকে হ'ব, টু গংগা। এইটো ৰচক হয় পণ্ডিত ৰাহুল সংস্কৃতায়ৰ, ঠিক আছে। এইটো হ'ল তেওঁৰ ৰাইটাৰ হয়, ঠিক আছে। ফ্ৰম ভলগা টু গংগা। তাৰে পিছত আছে আপোনাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কলিয় দমনৰ কি আখ্যা দিছে, ঠিক আছে। 3 নম্বৰটো চাওঁ এতিয়া। চ' 3 নম্বৰটো চাওঁ। সৰ্বপল্লী ৰাধাকৃষ্ণনে মতে ই আৰ্য সংস্কৃতৰ কৰাৰ প্ৰতীক ধৰ্মী নৃত্য হয়, ঠিক আছে। এইখিনি তেওঁ ব্যাখ্যাটো দিছে ইয়াৰে বিষয়ে। অ'কে, ব্যাখ্যা মানে কি? আখ্যা কৰিছে, এইখিনি বিষয়ে কৈছে। 4 নম্বৰটো চাওঁ। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? সেইটো চাব। বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি, ঠিক আছে। নেক্সট আমাৰ 5 নম্বৰটো আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? আমাৰ শিৱ আৰু শক্তি নহয়, তেওঁৰ মানে মূল আৱিষ্কাৰ ক'ত হৈছিল? এইটো হৈছিল আপোনাৰ আৱিষ্কাৰটো হৈছিল ক'ত? আপোনাৰ মহেঞ্জোদাৰোত, ঠিক আছে। আৰু নেক্সট আমাৰ কুৱেশ্যনটো থাকিব ইয়াতে, কুৱেশ্যন নম্বৰ 6, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদটো কি? 6 নম্বৰটো চাম। এতিয়া আমি 6 নম্বৰটো চাম যে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদটো কি আছিল? গঠনৰ সৰলতা আৰু সূক্ষ্মতা আপোনাৰ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হয়, ঠিক আছে। নেক্সট আমাৰ 7 নম্বৰটো সুধিছে যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা আপোনাৰ ভাৱ বস্তু দুটা কি আছে? 7 নম্বৰটো চাই এতিয়া, ঠিক আছে। চ' সেইটো হৈছে আপোনাৰ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা প্ৰকাশ পাইছে। সেই এটা হৈছে আপোনাৰ সন্ন্যাস জীৱন, আৰু আনটো হৈছে আপোনাৰ সুষুমীয়া জীৱন, ঠিক আছে। সুষুমীয়া জীৱন দুটা হৈছে, এটা হৈছে সন্ন্যাস জীৱন আৰু এটা হৈছে সুষুমীয়া জীৱন। মানে সন্ন্যাস মানে চবে সন্ন্যাস লৈ লৈছে সেনেকুৱা এটা, আৰু এটা হৈছে সুষুমীয়া জীৱন। সময়ত যেনেকে আমি একেলগে থাকো সুষুমীয়া জীৱন, সময়ত একেলগে মিলি পেলাই সেই হৈছে সুষুমীয়া জীৱন, ঠিক আছে। চ' সুষুমীয়া জীৱন আৰু সন্ন্যাস জীৱন এই দুটা হৈছে আমাৰ অজন্তা ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱ বস্তু। অ'কে, নেক্সট আপোনাৰ আহিব 8 নম্বৰটো। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল, ঠিক আছে। চ' 8 নম্বৰটো চাই এতিয়া। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল। কেনেকুৱা হ'ব লাগে? সমন্বয় হ'ব লাগে, ঠিক আছে। 9 নম্বৰটো কি দিছে? কুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? কোনটো শিল্পক বেছি স্থায়ী দিয়া গৈছে? সেইটো হ'ব আপোনাৰ চিত্ৰশিল্পক, ঠিক আছে। চিত্ৰশিল্পক, অ'কে। তাৰে পিছত আছে আপোনাৰ 10 নম্বৰটো সুধিছে ইয়াতে যে হেম বৰুৱা সাহিত্য চৰ্চা সম্পৰ্কে আপোনাৰ 25টামান শব্দৰ ভিতৰত এটি পৰিচয় লিখা। ত' এইটো অলপ দীঘলা হ'ব, ঠিক আছে।
25টা শব্দৰ ভিতৰত লিখিব দিছে না, গতিকে আপোনাৰ সাহিত্য চৰ্চা লিখিব দিছে, সাহিত্য চৰ্চাৰ বিষয়ে দিব দিছে। চ' সাংস্কৃতিক স্তৰৰ লেখ সকলৰ ভিতৰত হেম বৰুৱা অন্যতম হয়, ঠিক আছে। আৰু কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে। তেওঁ বালিচন্দা ইমান চনত 1962 চনত মনময়ূৰী, ঠিক আছে, ইমান প্ৰখ্যাত কবিতা সংকলন হয়। তেওঁ গদ্য সাহিত্যসমূহ হ'ল আপোনাৰ আধুনিক সাহিত্য 1950 চনত, আকৌ সাগৰ দেখিছা এইটো আপোনাৰ, আৰু নেক্সট কি আছিলো হানমহলি, তাৰপিছত ৰঙা কৰবীৰ ফুল, তাৰপিছত আছে আপোনাৰ কিশোৰ আৰু সাহসী, তাৰপিছত কন্নকী, তাৰপিছত আছে এই গাঁও এই গীত, কন্নকী আপোনাৰ মেকং, তাৰপিছত মেকং নৈ দেখিলো, তাৰপিছত ইজৰাইল, স্মৃতি পাপৰি, এইবিলাক হৈছে তেওঁৰ সাহিত্যৰ ৰচনাবিলাক। আৰু চবৰে লগত বছৰটো দিয়ে আছে, ভালকে মুখস্থ কৰি ল'ব, ঠিক আছে। সাগৰ দেখিছা আৰু ৰঙা কুঁৱৰীৰ ফুল ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থ হয়, তাৰমানে ঘূৰি ঘূৰি যে আমি কামবিলাক চাই থাকো, কি ক'ত পালো সেনেকুৱা টাইপ আছে। দুটা হৈছে আপোনাৰ, এটা হৈছে সাগৰ দেখিছা আৰু ৰঙা কৰবীৰ ফুল, ঠিক আছে। আকৌ আধুনিক সাহিত্য আৰু সানমহলি জটিল বিষয়ৰ আলোচনা বিষয় পুথি হয়। আৰু জনতা আৰু পচুৱা, এই কাকত সম্পাদনা তেওঁ মানে সাংবাদিকৰ ক্ষেত্ৰখনকো ভবি দিয়ে, ঠিক আছে। নেক্সট আমি 11 নম্বৰটো চাম, ভাৰতীয় সংস্কৃতিৰ পাঠৰ সাৰাংশ লিখিব দিছে। চ' সাৰাংশ এতিয়া চাওঁ 11 নম্বৰটো, হেম বৰুৱা ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতিকে ক'ব বিচৰা হৈছে, মানে সংস্কৃতি হয় তাকে ক'ব বিচাৰিছে, এইটো বস্তু বেলেগ বেলেগ হ'ব। ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীজত আপোনাৰ ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক হ'ল, শক হ'ল, হুণ হ'ল আদি বিভিন্ন জাতি সমূহৰ মাজেৰে, এইবিলাক মানুহে আমাৰ ইয়াতে আহি পেলাই শাসন কৰিছিল নহয়। আদিৰে পৰা মোগল ৰাজপুত আদি বংশৰ শাসন কালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে। আৰ্য অনাৰ্য দেৱ দেৱীৰ কথা কোৱাৰ লগতে উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাও ইয়াত প্ৰকাশ পাইছে, ঠিক আছে। ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে, আৰু এই কথাই সংস্কৃতিৰ মিলনকৈ বুজাইছে, ঠিক আছে। আধ্যাত্মিকতাবাদ, সাহিত্য, চিত্ৰশিল্প, সংগীত, ভাস্কৰ্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে। সাংস্কৃতিক এই তথ্য আগবঢ়াওঁতে লিখকে বুৰঞ্জীৰ বিষয়ে কৈছে। মুঠতে ভাৰতীয় সংস্কৃতিৰ পাঠৰ সাৰাংশ হ'ল এই যে সংস্কৃতি এদিন গঢ়ি উঠা এটা বস্তু নহয় না, যুগ যুগ ধৰি বিভিন্ন জাতি জনজাতিৰ মিলন ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হয়। তাৰমানে যিকোনো সংস্কৃতি একদিনত গঢ়ি উঠিব নোৱাৰে, তাৰমানে বহু যুগ লাগি যায়, বহুত ধৰণৰ জনজাতিবিলাক লগ হয়, মিলন হয়, তাৰ ফলত এটা সংস্কৃতি সৃষ্টি কৰা হয়। সেইটোৱে হয় আমাৰ ভাৰতীয় সংস্কৃতি, ঠিক আছে। নেক্সট এতিয়া আমি 12 নম্বৰটো চাম, ভাৰতীয় সংস্কৃতি এক বিৰাট সমানৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ হয় ভাৰতীয় সংস্কৃতিৰ পাঠৰ আধাৰত বিচাৰ কৰা। আমাৰ যিটো চেপ্টাৰ আছে সেই হিচাপত মানে উত্তৰটো দিব দিছে ইয়াৰ বিষয়ে, যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমানৰ বস্তু হয়। আমি জানো আমাৰ দেশটো যে আছে, ইমান ৰাজ্য আছে, ইমান সংস্কৃতি আছে, যিমানটা ৰাজ্য সিমানটা সংস্কৃতি, সিমানটা আপোনাৰ কলা, মানে চব বস্তু বেলেগ বেলেগ, গতিকে সেইকাৰণে বিৰাট সমানৰ বস্তুটো হ'বই, হয়নে। এতিয়া তাৰে বিষয়ে এতিয়া আমি চাম। হেমবৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি পাঠটোৰ আৰম্ভণিয়ে হৈছে প্ৰশ্নধৰ আপোনাৰ বাক্যশাৰীৰ মাজেৰে, নহয়, এইটো দি আৰম্ভণি হৈছে আপোনাৰ লেচনটো। ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যশাৰী গুৰুত্বপূৰ্ণ হয়, কিয়নো কোনো এটি জাতি জনজাতিৰ মাজত পৰম্পৰাগতভাৱে যিবোৰ ৰীতি নীতি মাত কথা গীত পদ চলি আহিছে, তাকে সেই জাতি জনজাতিৰ সংস্কৃতি বুলি ক'ব পাৰি। ভাৰতবৰ্ষখন বিভিন্ন জাতি জনজাতি বিলাকৰ মিলন ভূমি হয়, ঠিক আছে। আদিকালিৰ পৰা ভাৰতবৰ্ষৰ সময়ে সময়ে বিভিন্ন বংশৰ লোকে শাসন কৰি তেওঁলোকৰ নিজ নিজ কৃষ্টি সংস্কৃতি ইয়াত বিলাই দি গৈছে, নহয়। আৰু ভাৰতৰ আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আগোষ্ঠীৰ লোকসকল একেলগে একেই ভাৰতীয় হিচাপে বাস কৰি আছে। তদুপৰি অতীজকে গ্ৰীক, শক, হুণ আদি বিভিন্ন বিদেশী জাতিৰ লোক আহি ভাৰতত নিজাকৈ বাস কৰিবলৈ লয়, আৰু সময় পৰস্পৰৰ লগত আপোনাৰ কথা মিলা মিছাৰ ফলত আপোনাৰ নিজ নিজ ভাষা, নিজ নিজ সামাজিক ৰাজনীতিক আদৰ্শ, সাহিত্য
শিল্পকলাৰ দৰ্শন আদি প্ৰতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে যেতিয়া চবে একেলগে আহিব এটাৰ পিছত এটা চবৰে নিজৰ এটা কালচাৰটো এৰি যাব হয়নে গতিকে আপোনাৰ যেনেকে চব মিলি পেলাই আদৰ্শ সাহিত্য এইবিলাক চব মিলি পেলাই যেনে আপোনাৰ সৃষ্টি কৰা এটা বিৰাট আমাৰ ভাৰতৰ যে সংস্কৃতি আছে তেতিয়া সেনেকে ডাঙৰ মানে কি বিৰাট সমন্বয়ৰ সৃষ্টি হয় তাৰমানে চব ভাষা সব মানে সব জাতিৰ আপনার ভাষা তাৰপিছত ৰাজনৈতিক আদৰ্শ সাহিত্য সব মিলি পেলাই এটা আমাৰ বিৰাট মানে কি ডাঙৰ বিৰাট মানে কি ডাঙৰ সমন্বয় বস্তু এটা সৃষ্টি হয় আমাৰ ভাৰতৰ সংস্কৃতিৰ ঠিক আছে সময়ত কোনটো জাতিৰ কি বস্তু কোনটো জাতিলৈ গৈছে সেয়া সূক্ষ্মভাৱে বিচাৰ কৰা কঠিন হৈ পৰে গতিকে কোনটো জাতিৰ পৰা কি মানে বস্তুটো আহিছে বেলেগ এটা জাতিলৈ বা কোনটো বৈশিষ্ট্য আহিছে সেইখিনি কিন্তু ধৰিব পৰা বহুত কঠিন ওকে আৰু সেই ক'ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনো নিজ সংস্কৃতি নাই বুলি ক'ব পাৰি বুজি পাইছেনে আৰু ইয়াত বাস কৰা জাতি জনজাতি সংস্কৃতি মিলনে নাই বুজি পাইছে আমাৰ মিলনে হৈছে মানে কি যিমান জনজাতি আছে চবৰে মিলনক আমি কি বুলি ক'ম ভাৰতীয় সংস্কৃতি বুলি ক'ম মানে এইটো নহয় যে আমাৰ ভাৰতৰ এটা সংস্কৃতি আছে এনেকুৱা নহয় বহুত কেইটা আছে সব মিলন হৈ পেলাই এটা আমাৰ ভাৰতীয় সংস্কৃতি গঠন কৰে ঠিক আছে যেনেকৈ উদাহৰণ আপোনাৰ কি দিয়া আছে দ্ৰাবিড়সকলৰ মাজত প্ৰচলিত দেৱ দেৱীৰ ধৰ্ম পদ্ধতি আৰ্য সমাজে গ্ৰহণ কৰিছে নহয় আৰ্য সমাজে সেইটো বস্তু গ্ৰহণ কৰিলে তাৰপিছত সেইদৰে আৰ্য দেৱতা শিৱই কালক্ৰমত আৰ্য বেদীত ঠাই পাইছিল ঠিক আছে আৰু চুফীবাদৰ মূল কোৰাণ আপোনাৰ শাস্ত্ৰ যদিও চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজে অভূতপূৰ্ব মিল দেখা যায় ঠিক আছে আৰু হিন্দু ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্যৰ মাজতো বহুত মানে সমিল আছে বুজি পাইছেনে মিলটো দেখা যায় ওকে গতিকে আমাৰ সেইকাৰণে ক'ব নোৱাৰি যে এইটো বেলেগ সেইটো বেলেগ নাই সব ধৰ্মৰ মাজত সব মানে জনজাতিৰ মাজত সংস্কৃতিৰ আমাৰ মিলটো আছে ঠিক আছে আৰু সেই ক'ব পাৰি যে বিভিন্ন জনজাতিৰ বা জাতি জনজাতিৰ মিলনভূমি ভাৰতীয় সংস্কৃতিৰ সমন্বয় সংস্কৃতি হয় ঠিক আছে নেক্সট আমাৰ 13 নম্বৰটো আহিব ইয়াতে যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য লিখা মানে বিচাৰ কৰা সভ্যতা আৰু সংস্কৃতি ঠিক আছে এতিয়া আমি 13 নম্বৰটো চাম সমাজত বহুল আপোনাৰ ব্যৱহৃত দুটা শব্দ হ'ল আপোনাৰ কিনো সভ্যতা আৰু সংস্কৃতি ঠিক আছে আৰু এই দুটাৰ মাজৰ পাৰ্থক্যটো চাব দিছে ঠিক আছে বিশেষ সমাজৰ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতিৰে সেই সমাজৰ সভ্যতা হয় আকৌ সংস্কৃতি হ'ল মানৱ সমাজ পদ্ধতিৰ সৈতে জড়িত এটি সামগ্ৰিক ধাৰণা ঠিক আছে সংস্কৃতিক জ্ঞান বিশ্বাস কলা আইন আচাৰ আদি যোগেদি মানৱৰ সামগ্ৰিক জীৱন চৰ্চা সামৰি লয় সভ্যতা আৰু সংস্কৃতি শব্দ দুটা এটা আনটোৰ পৰিপূৰক হয় বুজি পাইছেনে আৰু হলেও দুটা শব্দ দুটাৰ মাজত পাৰ্থক্য আছে মানে যদি এটা আনটোৰ পৰিপূৰক হয় মানে এটা দি আনটো চলে আনটো দি এইটো চলে সেনেকুৱা হৈছে পৰিপূৰক কিন্তু দুটাৰ মাজতো পাৰ্থক্য আছে কিন্তু সেই ক'ব খুজিছে ইয়াতে সভ্যতাৰ বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় আৰু ই এটা সমাজ পদ্ধতি যাক আমি সভ্যতা বুলি কওঁ এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় তাৰমানে যদি আপোনাৰ সভ্যতা নাথাকে তেনেহ'লে সংস্কৃতি মানে নহয় মানে কি বুলি কয় তাৰ একটু মানে স্থান নাপায় বুজি পাইছেনে সমাজ সভ্য অৰ্থাৎ মানে কি হয় সুশৃংখল নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱেই নহয় বুজি পাইছেনে গতিকে সেইকাৰণে দুটা কোৱা যায় দুটা এটা আনটোৰ পৰিপূৰক হয় আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা ঠিক আছে এটা জাতি সুসভ্য হৈও ইয়াৰ কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিবও পাৰে ওকে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন আদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে আপোনাৰ কিনো জাতি বিশেষৰ সংস্কৃতি মাপকাঠি ঠিক আছে সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টি আৰু ৰূপ দিয়াত সহায় কৰে ঠিক আছে গতিকে আপোনাৰ সুশৃংখলত যেতিয়া থাকিব তেতিয়া আমাৰ সংস্কৃতিটো গঠন হয় আৰু এটা আনটো কি বুলি কয় ৰূপো দিয়ে এটা আনটো পৰিপূৰক কৰে ঠিক আছে নেক্সট এতিয়া আমাৰ 13 নম্বৰটো হ'ল সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য এতিয়া নেক্সট আমি 14 নম্বৰটো চাম য'ত কুৱেশ্যনটো আছে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা তাৰে বিষয়ে লিখিব দিছে 14 নম্বৰটো চাই এতিয়া ওকে কি কৈছে ইয়াতে বিভিন্ন সংস্কৃতিৰ মিলনভূমি ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰতো
উত্তৰ ভাৰত দক্ষিণাত্য ইছলামীয় সকলৰ ভাস্কৰ্যৰ মাজত কিছু স্বকীয়তা দেখা যায়। ঠিক আছে, যেনে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বস্তু বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ঠিক আছে, আৰু এই সংহতিৰ ভাস্কৰ্য হয়। ঠিক আছে, ইয়াৰ পৰিভাগৰ প্ৰভাৱ পৰাৰ বাবে উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ নিজস্ব বৈশিষ্ট্য দিছে কম। ইয়াৰ মন্দিৰবোৰতো ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰিছে নহয়। দক্ষিণাত্যৰ আপোনাৰ ভাস্কৰ্য কোণ আৰু সৰল ৰেখাৰ প্ৰভাৱ বেছি হয়। ঠিক আছে, কথাৰ বিশালতা ইয়াৰ আন এটা বৈশিষ্ট্য হয়। ঠিক আছে না, তাৰমানে আপোনাৰ যে ইমানজনৰ মানে কি বুলি কয় সংস্কৃতি চব মিল হৈ পেলাই এটা বিৰাট ডাঙৰ বিশাল সংস্কৃতি এটা সৃষ্টি হৈছে আমাৰ ভাৰতৰ। সেইটো এটা ডাঙৰ বৈশিষ্ট্য আমাৰ ভাৰতৰ সংস্কৃতি। ইয়াৰ প্ৰত্যেকতা ভংগীমাই না সুকীয়া। অ'কে, আৰু এটা আলিৰ লগত আনটো আলিৰ মিল নাই, হয়নে? উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে আপোনাৰ কাঞ্জীভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি নহয়। চ' আপনার কি আঙুলিয়াব পাৰি নহয়। আৰু এই মন্দিৰটোত অন্তত 1000টা স্তম্ভ আছে নহয়, স্তম্ভ বহুতকেইটা আছে। আৰু ইয়াৰ এটা স্তম্ভ আঁৰি আনটোৰ লগত নিমিলে, বুজি পাইছেনে? আৰু এইবোৰ আপোনাৰ সাজ-সজ্জাত জাক জমকতাই আৰু প্ৰকৃতিৰ আৰু আপোনাৰ প্ৰতিকৃতিৰ ঠিক আছে বিশালতাই অন্তৰ চুই যায়। তাৰমানে গোটেইখিনি বস্তুটো অন্তৰ যে আছে আমাৰ মনটো চুই যায়, ইমান মানে কি বুলি কয় দেখাত ইমান ভাল লাগে হা। আৰু ইছলামী ভাস্কৰ্য মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা, আৰু ৰেখাৰ লগতে আপোনাৰ ৰেখাৰ ইছলামী ভাস্কৰ্য আছে, আৰু জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰো এটা সৰল হয়। ঠিক আছে, এইটো হ'ল আমাৰ 14 নম্বৰ উত্তৰটো। ধুনীয়াকে লিখিব, অলপ দীঘলা হয় কিন্তু লিখিবতো লাগিবই না, কাৰণ মাৰ্কছ থাকে আৰু সৰুকে দিলে মাৰ্কছ নাপাব আপোনালোকে। অ'কে, সেই গতিকে অলপ দীঘলা কৰি দিছোঁ মই, যাতে এইখিনি লিখিলে আপোনাৰ এটলিষ্ট 3 নম্বৰ যদি থাকে প্ৰশ্নত আৰামছে পাই যাব হা। নেক্সট আছে আপোনাৰ অজন্তাৰ আপোনাৰ কুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিব দিছে। ঠিক আছে, চ' এতিয়া আমি তাৰে বিষয়ে চাওঁ। এতিয়া অজন্তাৰ যে আপোনাৰ কুহাৰটো আছে, এই কুহাৰটো তাৰে শিল্পকলাৰ কি বুলি কয় ব্যাখ্যাটো চাওঁ এতিয়া, যে তাতে কি আছে কি নাই হা। তাৰে বৰ্ণনাটো চাম এতিয়া। ভাৰতীয় চিত্ৰকলাৰ সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা নহয়। অজন্তা গুহাৰ শিল্পকলাটো দেখা যায়। ঠিক আছে, পশ্চিম ঘাট পৰ্বতমালাৰ ইন্দ্ৰিয়াদি নামৰ আপোনাৰ অশ্বক্ষুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত হয়। ঠিক আছে, আৰু ইয়াৰ শিল্পকলা অনন্ত কালৰ বাবে সজ্জীৱিত হৈ আছে। ঠিক আছে, ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰকৃতিৰ সমন্বয় উজ্জ্বল হৈ আছে। ইয়াৰ ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে, এটা আপোনাৰ হৈছে সন্ন্যাস জীৱন আৰু এটা আনটো হৈছে এটা সমূহীয়া জীৱন। ঠিক আছে, দুয়োবিধ ভাৱ বস্তু ছবি একেলগে হোৱাত অংকিত হৈছে। সমূহীয়া জীৱন প্ৰকাশৰ ছবিবোৰত ফুটি উঠিছে শক্তি, খ্যাত, প্ৰেম আৰু যৌৱন হা। আৰু সন্ন্যাস জীৱনৰ ছবিবোৰত দেখা যায় দয়া, ধ্যান আৰু কিনো মৌনতা। ঠিক আছে, ভাৱ বস্তুৰ পৰা পৃথক যদিও দুয়োবিধ ছবি একেলগে সংকিত হৈছে, আৰু জীৱনৰ অসামঞ্জস্য একেলগে গ্ৰহণ কৰিব পৰা শক্তি সম্পদ এই শিল্পকলাত আছে। ঠিক আছে, প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও এই শিল্পকলাত দেখা যায়। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে না। আৰু জীৱনৰ প্ৰাচুৰ্য যেন শিল্পী মতলীয়া কৰিছে। ছবিবোৰত ভাৱ বস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অসৰণতাৰ কথা বিস্তৃত হোৱা নাই নহয়। শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় ইয়াত স্থাপিত হৈছে। ঠিক আছে, গতিকে অজন্তা গুহাৰ যে আছে তাতে আমাৰ মেইনলি কথাটো কি আছে, যে দুটা ভাৱ দেখা যায়, এটা হৈছে সন্ন্যাস জীৱন আৰু এটা আছে সমূহীয়া জীৱন। সন্ন্যাস জীৱনত আপোনাৰ শান্ত থাকিব লাগিব, মন হিচাপে থাকিব লাগিব, ধ্যান কৰিব লাগিব। আৰু আপোনাৰ সমূহীয়া জীৱনত কি হয়, আমি যেনেকে নৰ্মেলি চলি থাকো না মিলি জুলি, সেই হৈছে আপোনাৰ সমূহীয়া জীৱন। এই দুটা বস্তু বহুত ধুনীয়াকে অজন্তা গুহাৰ শিল্পকলাত দেখা পায়। ঠিক আছে, নেক্সট এতিয়া আপোনাৰ 16 নম্বৰ কুৱেশ্যনটো চাম এতিয়া, যে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনেকুৱা আছিল তেওঁৰ সময়ত নহয়। তেতিয়া তেওঁৰ বিষয়ে চাম এতিয়া।
60 নম্বৰটো চাম, বেছি দীঘলীয়া দিয়া নাই এইটো হা, সৰুকে দিছো যে মোগল সম্ৰাট বাবৰৰ অমলত ভাৰতত চিত্ৰকলাৰ এটি নতুন ধাৰাৰ প্ৰৱেশ আপোনাৰ ঘটে এইখিনি সময়ত। আৰু এই নতুন চিত্ৰশিল্পৰ মূলতে আছিল আপোনাৰ প্ৰচুৰ আপনার কি ছিল ব্যক্তিবোধ, ঠিক আছে। আর এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টিৰ জীৱনৰ কোনো সংবাদ নাছিল, ঠিক আছে। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। আৰু ইয়াৰ জন্ম হৈছিল আপোনাৰ তাইমুৰ খাঁ আৰু চেঙ্গিজ খাঁৰ ৰাজদৰবাৰত, ঠিক আছে। ৰাজদৰবাৰত এইটো এনেকে একেলগে দিব। যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল নহয়। ইয়াত ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ, উদ্দীপন্য আৰু প্ৰেৰণাৰ প্ৰকাশ ঘটিছিল, ঠিক আছে। এইটো হৈছে আপোনাৰ আমাৰ মোগল সম্ৰাটৰ সময়ত, মানে বাবৰ যেতিয়া আছিল তেওঁৰ সময়ত যি চিত্ৰকলাৰ ওপৰত যি ধাৰণাটো আহিছিল সেইখিনি বস্তু ইয়াতে ধুনীয়াকে দি দিছো, মই লিখি ল'ব হা। ইয়াৰ নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 17। কি কৈছে ইয়াতে যে উত্তৰ ভাৰতত সংগীতৰ কি নতুন বস্তু আমাৰ চকুত মানে বুলি কৈছে হা, বুলিছে পেলাই মানে কি বস্তু আমাৰ দেখা পোৱা গৈছে সেইখিনি বস্তু মানে কি ক'ব খুজিছে। চ' উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলাই, মানে আমাৰ চকুত কি পৰিছে হা, উত্তৰ ভাৰতৰ যে সংগীতটো আছে তাতে আমি নতুন কি বস্তু চালো। চ' সেই নতুন বস্তুটো হৈছে আপোনাৰ গাম্ভীৰ্যৰ লগত ঠাই প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ, ঠিক আছে। সেইটো হৈছে আপোনাৰ নতুন বস্তু যোনটো আমি উত্তৰ ভাৰতৰ সংগীতত নতুনকে চকুত পৰিছে, ঠিক আছে। নেক্সট আছে আপোনাৰ 18 নম্বৰ কুৱেশ্যন, 18 নম্বৰটো যে ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণাৰ এটি টুকা যুগত লিখা, ঠিক আছে। আৰু বঢ়া দিব দিছে ইয়াৰে বিষয়। চ' এতিয়া আমি 18 নম্বৰটো চাওঁ, গতিকে এইখিনি অলপ দীঘলা হ'ব, গতিকে দীঘলা মানে কি এইখিনিয়ে হ'ব হা, ধুনীয়াকে লিখিব আপোনালোকে। ভাৰতীয় সংস্কৃতি মিলৰ সংস্কৃতি হয়, আমি চবেই জানো। আৰু ভাৰতীয় সংস্কৃতি ভাৰতত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণাও অতি মন কৰিবলগীয়া আছে হা, এইটো একেলগে হ'ব। তাৰমানে যেনেকে বেলেগ ধৰ্মবিলাক আহিছে, বেলেগ জনজাতি যেনেকে আমাৰ ভাৰতত কি বুলি কয় আহিছিল হা, প্ৰভাৱ পেলাইছে আমাৰ ভাৰতৰ সংস্কৃতিৰ ওপৰত, ঠিক সেনেকে ইছলামৰো আহিছিল আমাৰ ভাৰতত, আৰু সেনেকে সিহঁতৰো এটা প্ৰভাৱটো পৰিছিল আমাৰ ভাৰতৰ সংস্কৃতিত, ঠিক আছে। বিশেষকৈ ইছলামৰ চফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। তাৰমানে দুটাৰ মাজত কিবা এটা মিল আছে হা। আৰু ইছলামীয় ভাস্কৰ্য হিন্দু ভাস্কৰ্য এক নতুন কাৰুকাৰ্য প্ৰদান কৰিছে, আৰু সেনেকে নতুন এটা কাৰ্য পালে। আৰু তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন হয় নহয়। আৰু ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামী চিত্ৰশিল্পৰ মিলন ঘটি ভাৰতীয় আপোনাৰ চিত্ৰশিল্পক এক বিচিত্ৰ প্ৰদান কৰিছে, সেনেকে দুটা মিলি পেলাই এটা বেলেগ এটা শিল্পকলাৰ সৃষ্টি কৰিছে ভাৰতৰ হা। ৰাজপুত আৰু মোগলসকলৰ আৰ্টক এক বিচিত্ৰ আপোনাৰ দেখা যায়, আৰু ইছলামী সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হৈছে। আৰু এইদৰে ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণাই আৰু অধিক জাতিস্কাৰ কৰি তুলিছে, ঠিক আছে। এতিয়া আমি 19 নম্বৰটো চাম, ঠিক আছে। ইয়াতে কি কৈছে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয় এটি টুকা যুগত কৰা, মানে অলপ ইয়াৰে বিষয়ে লিখিব দিছে। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য, ঠিক আছে, সিহঁতৰ শিল্পকলাৰ। চ' এতিয়া অলপ দীঘলা হ'ব বস্তুটো, যিহেতু অলপ বৰ্ণনা কৰিব দিছে, চ' এইখিনি অলপমানটো দীঘলা হ'ব হা। গতিকে 19 নম্বৰটো চাওঁ এতিয়া। প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য শিল্পকলাৰ নিদৰ্শন উত্তৰ ভাৰতত পোৱা যায়। মুছলিমসকলৰ আগমনৰ আগত সমগ্ৰ উত্তৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ ৰূপত আছিল হা, আৰু সেই ৰূপৰ হৈছে মিশ্ৰিত পৰিৱৰ্তন, ঠিক আছে, একেলগে দিব পৰিৱৰ্তন হয় আৰু ঘাইকৈ উত্তৰ ভাৰতত, ঠিক আছে। ইয়াৰ কাৰণ কি হৈছে মুছলিমসকলৰ প্ৰভাৱ আৰু তথা ৰাজত্ব উত্তৰ ভাৰতত বিয়পি পৰিছিল। আৰু আপোনাৰ প্ৰাক মুছলিম যুগত ভাৰতত থকা ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলিম ভাস্কৰ্য আৰু শিল্পকলাৰ মিলন ঘটি অপূৰ্ব ৰূপ লয়, ঠিক আছে। আৰু সেই কাৰণেই আপোনাৰ উত্তৰ ভাৰতীয় আৰু ভাস্কৰ্য আৰু শিল্পকলা সমন্বয় বস্তু হয়, দুটা মিল আছে। এই ভাস্কৰ্য আৰু শিল্পকলা অকল ইছলামীয় বা হিন্দুস্তানী বুলিবও নোৱাৰি, বুজি পাইছেনে, একেলগে দিব। তাৰমানে এইটো মাত্ৰ যে সিহঁতৰ ইছলামী ধৰ্মৰে সেই মানে আছে শিল্পকলাৰ, সেনেকুৱা বুলি ক'ব নোৱাৰি, দুটা মিলন হয় হা। দক্ষিণাত্যত মুছলমানৰ প্ৰভাৱ বা শাসন তেনে ভাবিলে নাছিল হা।
ভাবে নাছিল কাৰণে প্ৰাক মুছলমানৰ যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ সম্পৰ্ক স্থাপিত হোৱা নাছিল। ইয়াৰ ভাস্কৰ্য আৰু শিল্পকলাত প্ৰাক মুছলমান যুগৰ ৰূপ প্ৰাথমিক প্ৰায় মানে একেলগে প্ৰায় থাকি গ'ল, মানে দুটাৰ মানে যুগৰ আপনার যে শিল্পকলা আছিল ভাস্কর্য আৰু মুছলমান যুগৰ দুটা প্ৰায় মানে মিলি গৈছিল আৰু সেইবোৰত একোটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ একেলগে দেখিবলৈ পোৱা যায়। ওকে, তো দেখিবলৈ পোৱা যায়, ঠিক আছে। আৰু এই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছে না। দক্ষিণাত্য ভাস্কৰ্যৰ কোণ আৰু সৰল ৰেখাৰ আপনার প্ৰাদুৰ্ভাৱ সৰহ হয়, ঠিক আছে। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এক বৈশিষ্ট্য আৰু প্ৰত্যেকটাই আপনার ভংগিমায় সুকীয়া উদাহৰণস্বৰূপে আপনার কাঞ্চীপুৰম মন্দিৰৰ কথা ক'ব পাৰি, মানে এইটো আগতে এইটো বস্তু মই দিছিলো না। এই মন্দিৰৰ অন্তত আপনার 1000টা স্তম্ভ আছে আৰু ইয়াৰ স্তম্ভ আৰু ভাস্কৰ্য এটাৰ লগত সিটোৰ মানে একো মিলে নাই, ঠিক আছে। আৰু এইবোৰ সাজসজ্জাৰ আপনার জাকজমকতা আৰু প্ৰকৃতিৰ আপনার বিশালতাই সকলোকে অভিভূত কৰি তুলিছে, বুজি পাইছেনে? প্ৰাক মুছলিম যুগৰ জীৱন আৰু প্ৰাচুৰ্যৰ কথা অজন্তা শিল্পকলা অৰ্থাৎ চিত্ৰ সমূহত প্ৰকাশ পাইছে নহয়। শিশু, পুৰুষ, মহিলা বিবিধ ভংগিমাত সকলোবাৰ একে ঠাইত অংকিত হৈছে, ঠিক আছে, অংকিত কৰা হৈছে আৰু যিবোৰে প্ৰাচুৰ্যৰ শিল্পীক মতলীয়া কৰি তুলিছে নহয়। আৰু চিত্ৰমত ভাৱ বস্তুৰ আপনার সামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা পাৰি যোৱা নাই শিল্পী জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। আৰু উত্তৰ ভাৰতত অৰ্থাৎ মুছলমান যুগৰ ভাস্কৰ্য দক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে, মানে দুটাৰ লগত অলপ মিলটো কম আছে, নাই নিমিলে উত্তৰ ভাৰতীয় ভাস্কৰ্য বস্তু আৰু বক্ৰৰেখাত আপোনাৰ প্ৰাদুৰ্ভাৱ বেছি হয় নহয়। আৰু এই অঞ্চলৰ মন্দিৰবোৰতো ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ ভালেখিনি দেখা যায়, মানে দুটাৰ লগত অলপ মিলটো আহি যায়। এই আচলতে আপনার সংগতি ভাস্কৰ্য, ঠিক আছে। আৰু ইয়াৰ সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। দক্ষিণাত্যাৰ আপনার দৰে কাৰুকাৰ্য বিশালতাৰ সহায় নহয়, ঠিক আছে। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ নহয়। মুছলিম যুগৰ চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ, ঠিক আছে। আৰু এনে ব্যক্তিবাদী শিল্পকলাত জনজীৱন আৰু বা সমাজ জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। গতিকে যুগৰ প্ৰকৃতি অনুসৰি মুছলিমৰ যুগে এই শিল্পকলা ব্যক্তিবাদী আৰু ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য কৰা হৈছিল, ঠিক আছে। আৰু ইয়াৰ ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা প্ৰেৰণাৰ প্ৰকাশ ঘটা দেখা যায়, ঠিক আছে। আৰু এইদৰে প্ৰাক মুছলিম আৰু মুছলিমৰ যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ স্বকীয় বৈশিষ্ট্য উজ্জ্বল আছিল, ঠিক আছে। ধুনীয়াকে লিখিব, অলপ দীঘলা হৈছে মই জানো, কিন্তু লিখাটো ধুনীয়াকে লিখিব, অকে, কাৰণ এইটো অলপ লেংদি হ'ব, মাৰ্কছো থাকিব। নেক্সট আছে ব্যাখ্যা কৰা কটো সংস্কৃতি অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এতিয়া আমি এইটো চাম, ক নম্বৰ 2 বাক্য বা কথাষাৰ আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যপুথিত তুলি দিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ আপোনাৰ সমন্বয়াত্মক বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গৈ লেখকে এনেদৰে মন্তব্য কৰিছে, তাৰমানে এইখিনি মন্তব্য দিছে তেওঁ ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ অতীতৰ পৰাই অবিচ্ছিন্নভাৱে বৈ আহিছে আৰু একালত ভাৰতবৰ্ষ অতি উচ্চ আৰ্য সংস্কৃতিৰ আপনার পয়োভৰ ঘটিছিল, ঠিক আছে। আৰু বহিৰাগত আপনার আৰ্যসকলৰ উচ্চ সংস্কৃতি সম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰিছিল, ঠিক আছে। আৰু কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলো থলুৱা সুস্থ সবল সাংস্কৃতিক জীৱন প্ৰবাহৰ কৰিবলৈ বাধ্য হৈছিল। তাৰমানে এটা আনটোৰ লগত কিবা এটা মিল আহি যায় বস্তুটো আৰু কোনে কাক প্ৰভাৱ পেলাইছে সেইখিনি বস্তুটো ইয়াতে দিছে ধুনীয়াকে, ঠিক আছে। আৰ্যসকল আহি ভাৰতবৰ্ষৰ আৰ্য সংস্কৃতি বৰঘৰ সাজিছিল যদিও পূৰ্বৰ অনাৰ্য সংস্কৃতিয়ে তেওঁলোকে মূল আপনার ভূতি ৰূপে গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালতো ভাৰতলৈ ভিন সংস্কৃতি সম্পন্ন নানা জাতিৰ গোষ্ঠী আগমন ঘটিছিল। প্ৰত্যেকে পূৰ্বৰ পৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ নানা উপাদানেৰে এই প্ৰবাহটোক পৰিপুষ্ট কৰিছিল। কিন্তু কোনো বহিৰাগত জাতি-গোষ্ঠীৰ সংস্কৃতি পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ মূল প্ৰবাহটোক কেতিয়াও অস্বীকাৰ কৰিব
এইটো একেলগে দিব কৰিব পৰা নাছিল। ভাষা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, সংগীত, চিত্ৰকলা, দৰ্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদানসমূহ এনেদৰে সম্ৰাত্মক আদৰ্শেৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতি এক বৈচিত্ৰ্যপূৰ্ণ আৰু মহান সংস্কৃতি ৰূপে গঢ়ি তুলিছে। ঠিক আছে, ধুনীয়াকে লিখিব। ওকে, এইটো প্ৰথমটো হৈছিল ব্যাখ্যা কৰা। নেক্সট আপোনাৰ খ নম্বৰটো আছে। খটো চাই এতিয়া। ভাৰতীয় বুৰঞ্জী হৈছে আপোনাৰ ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ অভিষেক বুৰঞ্জী। ঠিক আছে, এতিয়া আমি ইয়াৰ বিষয়ে চাম। প্ৰশ্নজিত আপনার কথা পাকি আমার পাঠ্য পুথিসন্নিবিষ্ট হেম বড়ুয়ার এতে অলপ দিব রচিত ভারতীয় সংস্কৃতির পাঠ্যপুথি তুলি দিয়া হয়েছে। ভাৰতীয় বুৰঞ্জীৰ বিষয়ে এটা ধাৰণা দিবলৈ একেলগে দিবলৈ যোৱা প্ৰাৰম্ভতে লেখকে এই কথাষাৰ অৱতাৰণা কৰিছে। ভাৰতীয় সংস্কৃতি বিৰাট এক সমন্বয়ৰ সংস্কৃতি, নানা জাতি উপজাতি সভ্যতা কৃষ্টি আদি অদ্ভুত মিলন ঘটিছে নহয়, আৰু এইটো হৈছে আমাৰ ভাৰত ভূমিৰ ওপৰত। ঠিক আছে, সময়ৰ লগে লগে ভাৰতবাসীৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক জীৱন-যাত্ৰা প্ৰণালী সলনি হৈছে আৰু এই সকলোবোৰ প্ৰৱৰ্তন যুগে যুগে প্ৰসাৰিত হৈ আহিছে। যদিও অতীতৰ বহুতো জ্বলন্ত দৃষ্টান্ত অতি সজাগতাৰে ধৰি ৰাখিছে ভাৰতীয় বুৰঞ্জী না উশান তল হৈছে মানুহৰ জীৱনৰ নিৰবিচ্ছিন্ন অংশ। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আগমন বা অভিযান, বিভিন্ন পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ আদি ঘটনাৰ ভাৰ বুৰঞ্জী ভাৰাখন্ত। ঠিক আছে, ভাৰতীয় সভ্যতাৰ প্ৰথম চিনাকি হিচাপে আপোনাৰ সগৌৰৱে হৰপ্পা আৰু মহেঞ্জোদাৰো নহয়, এইবিলাকতো কথা আপোনালোকে শুনিছেই, ইয়াৰ কথা ক'ব পাৰি আৰু সেই সংস্কৃতিয়ে আমাক এটা আৰ্য পূৰ্ব যুগৰ ইংগিত দিয়ে। ঠিক আছে, আৰু এই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল যদিও একেবাৰে ধ্বংস হৈ যোৱা নাছিল, ঠিক আছে, আৰু সেই ধ্বংসপ্ৰাপ্ত আৰ্হিকে ভোট কৰি আৰ্যসকলে পাছৰ যুগত এটা নতুন সংস্কৃতি ঘোষণা কৰিছিল। ঠিক আছে, হয়তো বৰ্তমান এইবোৰ কথা প্ৰকাশ কৰাই কঠিন আপোনাৰ হলহেঁতেন যদি আমাৰ বুৰঞ্জীত এইবোৰ আগতে অন্তৰ্ভুক্ত কৰি থোৱা নহলহেঁতেন নহয়, আৰু এই ভাৰতীয় বুৰঞ্জীতে লিপিবদ্ধ হোৱা এই কাহিনী কথা ব্যক্ত কৰাৰ প্ৰসংগৰে আপোনাৰ লেখকে এইখিনি কথাটো কৈছে। ঠিক আছে, নেক্সট আমি গ নম্বৰটো চাম যে সকলো আৰ্টৰ মূলতে এক দুটা বিপৰীত আপোনাৰ পন্থাই কাম কৰা দেখা যায়। এইখিনি এতিয়া ব্যাখ্যাটো কৰিম। গ নম্বৰটো চাই এতিয়া। প্ৰশ্নবোধত আপোনাৰ কথা পাতি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ বিচৰিত ভাৰতীয় সংস্কৃতিৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। ফটাশিল্পৰ প্ৰকাৰ আৰু কলা শিল্পই যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট অংশ আগুৰি আছে তাকে কবলৈ গৈ উক্ত কথাষাৰ অৱতাৰণা কৰিছে। এইখিনি বস্তু মেইনলি শিল্পৰ কথাৰ কাৰণে কৈছে কলা শিল্প। এতিয়া সকলো বস্তুৰ সৃষ্টি আঁৰত একোটা আৰ্ট বা কলা থাকে না। আৰ্ট মানে কি? কলা। আৰু নিখুঁত বস্তুৰ সৃষ্টি হলে কলা নিখুঁত হয় আৰু অসামঞ্জস্যতাই খাম খেয়ালি কলাৰো সৃষ্টি কৰে। ঠিক আছে, খাম খেয়ালি কলাৰ সকলো আৰ্টৰ মূলতে দুটা বিপৰীত আপোনাৰ পন্থাই কাম কৰে আৰু এটা উদ্দেশ্য আৰু কাৰ্য জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা হয়। ঠিক আছে, এটাই বাহ্যিক আপোনাৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে আৰু আনটোৱে কি কৰিনো আমাৰ ঠিক আছে অন্তৰাত্মাক স্পৰ্শ কৰি অভিভূত কৰে মানে আমাৰ অন্তৰাত্মাক চুই দিয়ে। প্ৰথমটোৱে বিৰাট পটভূমি অৱতাৰণা কৰে আৰু দ্বিতীয়টোৱে নকৰে না। এটা কথাত ক'বলৈ গ'লে প্ৰথমটোৰ আপোনাৰ বহিঃজাগতিক বিস্তৃতি আছে না, আৰু দ্বিতীয়টো নাই। সেইখিনি হয়নে? প্ৰথমটোত আছে দ্বিতীয়টো নাই, কিন্তু দুইটা সংমিশ্ৰণৰ ফলতে সমাজৰ প্ৰতিবিম্বটো প্ৰতিফলিত হয়। বুজি পাইছেনে? তাৰমানে দুইটা নাথাকিলে নহব এই বস্তুটো। আমাৰ সমাজৰ প্ৰতিবিম্বটো মানে কি ধৰিবই নোৱাৰিম, গতিকে দুটাও লাগে আমাক। বুজি পাইছেনে? দুটা এটা আনটোৰ কি হয় পৰিপূৰক হয়। অকে, এতিয়া আপোনালোকৰ ব্যাখ্যাখিনি আমাৰ শেষ হ'ল, 20 নম্বৰটো ফিনিছ হ'ল। নেক্সট আমি ভাষা বিভাগটো চাওঁ। সন্ধি ভাঙা সংস্কৃতি সমন্বয় সম্বন্ধ ভাৰাক্ৰান্ত আৰু সন্মত। এতিয়া আমি ইয়াৰে আপুনি সন্ধি ভাঙাটো দেখুৱাম মই। সংস্কৃতি মানে কি হ'ব? সমযোগ ৰীতি। অন্বয়টো কি হ'ব? সমযোগ অন্বয়। সম্বন্ধটো কি হ'ব? সমযোগ বন্ধ। তাৰমানে চব সমেদি হৈ আছে মেক্সিমাম খিনি, হয়নে? এনেকে সমযোগ ৰীতি, তাৰপিছত সমযোগ অন্বয়, সমযোগ বন্ধ, সম্বন্ধ হৈ যাব। তাৰপিছত আছে ভাৰাক্ৰান্ত। ভাৰাক্ৰান্তটো কি হ'ব? ভাৰ যোগ আক্ৰান্ত, হয়নে? আৰু সন্মতটো কি হ'ব? সমযোগ মত। অকে, ইয়াতে আপোনালোকে এটা বস্তু চাবচোন, দুটা যে শব্দ সৃষ্টি কৰা হয় সন্ধি ভাঙোতে
দুটাৰ মিনিং কিন্তু থাকিব লাগিব, দুটাৰ এটা অৰ্থ থাকিব লাগিব। এইটো নহয় আপুনি যি ইচ্ছা সেইখিনি দি মিলাই দিলে, সন্ধি ভাঙি দিলে নহয়। দুটাৰ শব্দাৰ্থ, দুটাৰ এটা শব্দটো মিনিং হ'ব লাগিব, তেতিয়াই দুটা মিলি পেলাই এটা সন্ধি ভাঙা কৰা হয় হা। নেক্সট এতিয়া সন্ধি ভাঙাটো হ'ল, নেক্সট আছে আমাৰ বিশেষ্য বা বিশেষণৰ নিয়ম, যেনেকে চৈত্ৰ, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য আৰু বিপ্লৱ। ঠিক আছে, তো এতিয়া আমি ইয়াৰে চাওঁ, বিস্তৃতিটো কি হ'ব, বিচিত্ৰময় হ'ব, ভৌগোলিকটো ভূগোল হ'ব, বিস্তৃতিটো বিস্তৃত হ'ব, আৰু নিৰাশটো নিৰাশ হ'ব, আৰু বিপ্লৱটো কি হ'ব, বৈকল্পিক হ'ব। ঠিক আছে, বৈকল্পিক হ'ব, সেনেকে ধুনীয়াকে লিখি ল'ব। আকৌ গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিলে, এইটো মোৰ এইটো ভিডিঅ'টো ফিনিছ হৈ গ'ল। ঠিক আছে, ইয়াৰে লগত, গতিকে দিছ ৱাজ মাই লাষ্ট কুৱেশ্যন, আৰু ইয়াৰ লগত মোৰ এইটো লেচনৰ কুৱেশ্যন আনচাৰ মানে আজিৰ ক্লাছত মই প্ৰভাইড কৰিলোঁ, গোটেইখিনি শেষ কৰিলোঁ। চ' ইয়াতে মোৰ ভিডিঅ'টো ফিনিছ হ'ল। যদি ভিডিঅ'টো ভাল পাইছে নহয়, প্লিজ প্ৰেছ কৰিব লাইক বাটন। ঠিক আছে, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব এক্সাম জ্যোতি চেনেল, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা আপোনালোকৰ বন্ধুৰ লগত। ঠিক আছে।